Hello everyone, welcome to my YouTube channel. এইটো ভিডিঅ'ত পেজ নম্বৰ 263 কোৱেশ্চন নম্বৰ 1 2 3 4 ৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা, লগতে লাইক আৰু শেয়াৰ কৰিবা। কোৱেশ্চন নম্বৰ 1, ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ গিভেন বিলো। ইয়াৰ অৰ্থ লাইন সেগমেন্ট বা ৰেখাখণ্ড অঙ্কন কৰা তলত দিয়া লেংথ বা দৈৰ্ঘ্যৰ পৰা। অর্থাৎ তলত দৈর্ঘ্য দিয়া আছে আর তারপরা লাইন সেগমেন্ট বা রেখাখণ্ড অঙ্কন করা। ইয়ার প্রশ্নসমূহৰ সমাধান কৰাৰ আগতে আমি জানি লও লাইন কি হয়, ৰে কি হয়, লাইন সেগমেন্ট কি হয়। লগতে জানি লও লাইন, ৰে আৰু লাইন সেগমেন্টৰ মাজত কি মিল আছে আৰু কি পাৰ্থক্য আছে। লাইন কি হয় এইটো যদি আমি জানিব খোজো দুটা পয়েন্টস ভালকে মনত রাখিলে হয়ে যাব। এটা হইছে ইট হ্যাজ নো এন্ড পয়েন্টস, অর্থাৎ ইয়ার কোনো প্রান্ত বিন্দু নাই। যেনে ধৰি লোৱা এইটো এটা লাইন, এইটো আৰু এটা লাইন, চাই লোৱা এইটো কোনো প্রান্ত বিন্দু নাই, মানে এইটো শেষ নহয়। ইফালে এটা কাৰ্চিন দিয়া আছে, ইফালে এটা কাৰ্চিন দিয়া আছে। তাৰ মানে এইটো বুজাইছে এইটো ইফালে গৈ থাকিব আৰু ইফালে গৈয়ে থাকিব। তলৰটো চোৱা, ইফালে এটা এৰো, ইফালে এটা এৰো, দুয়োফালে এৰো দিয়া আছে। এৰোটো বুজাইছে যে এইটো এনেকে গৈয়ে থাকিব, এইটো বাওফালে এনেকে গৈয়ে থাকিব। দ্বিতীয় পয়েন্টটো হৈছে ইট হ্যাজ নো ডেফিনিট লেংথ, অর্থাৎ ইয়ার নির্দিষ্ট দৈর্ঘ্য নাই। যেহেতু লাইন এটার কোনো প্রান্তবিন্দুৱে নাই, তার মানে এইটো সোঁফালে অসীমলৈ গৈ থাকিব, বাওফালেও অসীমলৈ গৈ থাকিব। যেহেতু অসীমলৈ কিমানলৈ গৈ থাকিব এইটো নির্দিষ্ট নাই, মানে গৈয়ে থাকিব, অর্থাৎ ইয়ার নির্দিষ্ট কোনো দৈর্ঘ্য নাই। এতিয়া ৰে বা ৰশ্মি সম্পর্কে জানি লও। ইয়ারও আমি যদি দুটা বাক্য ভালকে মনত রাখো আমি ৰে বা ৰশ্মি সম্পর্কে বুঝি পাম। ইট হ্যাজ ওয়ান এন্ড পয়েন্ট, অর্থাৎ ইয়ার এটা প্রান্তবিন্দু আছে। আর এটা হচ্ছে ইট হ্যাজ নো ডেফিনিট লেংথ, ইয়ারও নির্দিষ্ট কোনো দৈর্ঘ্য নাই। এতিয়া প্রথমে লিখা হয়েছে ইয়ার এটা প্রান্তবিন্দু আছে। তোমালোকে চাই লোৱা ৰে কিন্তু এনেকুৱা দেখাত হ'ব, একফালে এটা কাৰ্চিন দিয়া থাকিব আৰু এটা আৰম্ভণি বিন্দু থাকিব। এই আৰম্ভণি বিন্দুটো হৈছে প্ৰান্তবিন্দু, অৰ্থাৎ এইটো ইফালে আৰু বাঢ়ি নাযায়। কিন্তু যিফালে এৰো বা কাৰ্চিন দিয়া আছে সিফালে সেইটো অসীমলৈ গৈ থাকিব। যেহেতু অসীমলৈ গৈ থাকিব তাৰ মানে ইয়াৰ নিৰ্দিষ্ট কোনো দৈৰ্ঘ্য নাই। সেইকাৰণে দ্বিতীয় বাক্যটোত লিখা হৈছে ইট হ্যাজ নো ডেফিনিট লেংথ, ইয়াৰ নিৰ্দিষ্ট কোনো দৈৰ্ঘ্য নাই, কাৰণ এইটো অসীমলৈ গৈয়ে থাকিব। তেতিয়াহ'লে লাইন আৰু ৰেৰ মাজত কি পাৰ্থক্য আছে? লাইন বা ৰেখাৰ এইটোৰ কিন্তু কোনো প্ৰান্তবিন্দু নাই, কিন্তু ৰে বা ৰশ্মিৰ এটা প্ৰান্তবিন্দু আছে। যেনে লাইনটো দুয়োফালে গৈ থাকিব, কিন্তু ৰে বা ৰশ্মি এটা বিন্দুৰ পৰা আৰম্ভ হ'ব, কিন্তু একফালে এইটো আগবাঢ়ি গৈ থাকিব। আৰু এই দুটাৰ মাজত কি মিল আছে চাই লোৱা। ইট হ্যাজ নো ডেফিনিট লেংথ, অর্থাৎ লাইন বা রেখার কোনো নির্দিষ্ট দৈর্ঘ্য নাই। আকৌ ৰে বা ৰশ্মিৰো নিৰ্দিষ্ট দৈৰ্ঘ্য নাই, কাৰণ এইটো অসীমলৈ গৈয়ে থাকিব। এতিয়া আমি জানি লওঁ লাইন সেগমেন্ট বা ৰেখাখণ্ড। ইয়াৰো দুটা বাক্যৰ পৰা আমি গম পাই যাম লাইন সেগমেন্ট বা ৰেখাখণ্ড কি হয়। ইট হ্যাজ টু এন্ড পয়েন্টস, ইয়াৰ দুটা প্ৰান্তবিন্দু আছে। তোমালোকে চাই লোৱা এইটো এটা ৰেখাখণ্ড, ইয়াৰ চাই লোৱা এইটো এটা প্ৰান্তবিন্দু, এইটো এটা প্ৰান্তবিন্দু, অৰ্থাৎ এইটো অসীমলৈ গৈ নাথাকে। আৰু এটা বাক্য হৈছে ইট হ্যাজ ডেফিনিট লেংথ, অৰ্থাৎ ইয়াৰ নিৰ্দিষ্ট দৈৰ্ঘ্য আছে। যেহেতু লাইন সেগমেন্টৰ এটা আৰম্ভণি বিন্দু আৰু এটা শেষ বিন্দু আছে, তাৰ মানে এইটো নিৰ্দিষ্ট দৈৰ্ঘ্যৰ হ'ব, অৰ্থাৎ আৰম্ভণিৰ পৰা শেষলৈকে ইয়াৰ এটা নিৰ্দিষ্ট দৈৰ্ঘ্য আছে। অৰ্থাৎ 5 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰে হোক বা 10 সেণ্টিমিটাৰ হোক বা 20 সেণ্টিমিটাৰ হোক, কিবা নহয় কিবা এটা দৈৰ্ঘ্য ইয়াৰ আছে। এতিয়া আমি জানি লওঁ ৰে বা ৰশ্মি আৰু লাইন সেগমেন্ট বা ৰেখাখণ্ডৰ মাজত কি পাৰ্থক্য। ৰেৰ এটা প্ৰান্তবিন্দু আছে, কিন্তু আনফালে এটা এৰো দিয়া আছে, তাৰমানে ইফালে এইটো গৈয়ে থাকিব। কিন্তু লাইন সেগমেন্টৰ দুটা প্ৰান্তবিন্দু, এটা আৰম্ভণি আৰু এটা শেষ বিন্দু। ৰেৰ কোনো নিৰ্দিষ্ট দৈৰ্ঘ্য নাই, এইটো ইফালে হোক আৰু ইফালে হোক এইটো গৈ থাকিব। কিন্তু লাইন সেগমেন্টৰ নিৰ্দিষ্ট দৈৰ্ঘ্য আছে, এইটো আৰম্ভণিৰ পৰা শেষ বিন্দুলৈকে এটা নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে। যদি আমি চাওঁ যে লাইন, ৰে আৰু লাইন সেগমেন্ট দেখাত কেনেকুৱা হ'ব, তোমালোকে চালে গম পাবা লাইনটোৰ দুয়োফালে দুটা এৰো বা কাৰ্চিন দিয়া থাকিব, আৰু ৰেৰ
একফালে কাট চিন দিয়া থাকিব, আনফালে এটা আৰম্ভণি বিন্দু থাকিব। কিন্তু লাইন সেগমেন্টৰ কোনো কাট চিন নাথাকে, এটা আৰম্ভণি বিন্দু আৰু এটা শেষ বিন্দু, অৰ্থাৎ দুটা প্ৰান্ত বিন্দু থাকিব। দৈৰ্ঘ্যৰ ফালৰ পৰা লাইন বা ৰেখাৰ নিৰ্দিষ্ট কোনো দৈৰ্ঘ্য নাই, কাৰণ এইটো দুয়োফালে গৈয়ে থাকিব। ৰে বা ৰশ্মি ইয়াৰো নিৰ্দিষ্ট কোনো দৈৰ্ঘ্য নাই, কাৰণ এইটো একফালে গৈয়ে থাকিব। কিন্তু লাইন সেগমেন্টৰ নিৰ্দিষ্ট দৈৰ্ঘ্য আছে। লাইন, ৰে আৰু লাইন সেগমেন্টৰ বেছিক ধাৰণা আমি লাভ কৰিলোঁ। এতিয়া আমি প্ৰশ্নৰ সমাধানলৈ আগবাঢ়ো। 1 নম্বৰ 4.5 সেন্টিমিটাৰ। এই 4.5 সেন্টিমিটাৰ লাইন সেগমেন্টটো তোমালোকে সবে আঁকিব পাৰা, তথাপি যেহেতু কোৱেশ্চনত আছে মই আঁকি দেখুৱাম, আৰু এইটো মই দুটা পদ্ধতিত তোমালোকক আঁকি দেখুৱাম। প্ৰথম পদ্ধতি হ'ল তোমালোকে প্ৰথমে এনেকুৱা এটা লাইন আঁকিবা, অৰ্থাৎ লাইনটোৰ দুইফালে এনেকৈ এৰো চিন দিবা, কাট চিন দিবা। তাৰপিছত এটা বিন্দু তোমালোকে এনেকৈ দি থবা, আৰু সেইটোৰ নাম দিবা এ। এৰ পৰা 4.5 সেন্টিমিটাৰ কিমান হ'ব সেই যোগটো লোৱাৰ পিছত আমি আৰু এটা বিন্দু দিম। আমি প্ৰথমে 4.5 সেন্টিমিটাৰ যোগটো কম্পাছত ল'ম। কম্পাছ দি লোৱাৰ পিছত তাতে যোগটো দি ল'ম। এতিয়া কম্পাছ দি লওঁতে আৰম্ভণিটো কিন্তু ইয়াৰ পৰাই কৰিব লাগিব, বেলেগৰ পৰা এইখিনিৰ পৰা আৰম্ভ কৰিলে নহ'ব, এই বিন্দুটোৰ পৰা আৰম্ভ হ'ব। এতিয়া 4.5 সেন্টিমিটাৰ যদি ইয়াৰ পৰা আৰম্ভ কৰোঁ তেতিয়াহ'লে এইটো কিমান হ'ব তোমালোকে আগতে চাই লোৱা। আমি যদি ইয়াৰ পৰা আৰম্ভণি কৰোঁ আৰু 4.5 সেন্টিমিটাৰ এইখিনিলৈকে যাব, অৰ্থাৎ কম্পাছ দি যদি আমি যোগ লওঁ, এইটো চাই লোৱা একজেক্টলি ইমান হ'ব। এই যে যোগটো ল'লোঁ, এই যোগটো এতিয়া আমি এৰ পৰা এনেকৈ লাইনটোত এনেকৈ অলপ কাটি দিম। কাটি দিয়াৰ লগে লগে আমি দ্বিতীয় বিন্দুটো পালোঁ, আৰু তাতে আমি বিন্দুটো ভালকৈ দি পেলাই বি বুলি লিখিলোঁ, অৰ্থাৎ এৰ পৰা বি, এ বি, এইটো আমি কিমান পালোঁ 4.5 সেন্টিমিটাৰ। তো এটা পদ্ধতিত আমি এনেকৈ 4.5 সেন্টিমিটাৰ আঁকিলোঁ। আৰু এটা পদ্ধতি হৈছে তোমালোকে স্কেলটো বহীত পাতি ল'বা, পাতি তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰিবা। এইখিনিৰ পৰা আৰম্ভ কৰিলে কিন্তু নহ'ব, ইয়াৰ পৰা আৰম্ভণি কৰি 4.5 সেন্টিমিটাৰ যাব এইখিনিলৈকে, এই বিন্দুটোলৈকে 4.5 সেন্টিমিটাৰ, কাৰণ এইটো 4, ইয়াৰ পৰা এইখিনি 1 2 3 4, আৰু 4.5 হৈছে এইখিনি। এইখিনি কিয় 4.5 এইটো চাই লোৱা, 4 আৰু 5ৰ মাজত আছে, 4 আৰু 5ৰ মাজত 10টা সৰু সৰু ভাগ আছে, তাৰে 5টা হৈছে 0.5, সেইকাৰণে 4.5 এইটো। তাৰপিছত এইটো এ লিখিবা, এইটো বি লিখিবা, আৰু লিখিবা 4.5 সেন্টিমিটাৰ। তোমালোকে এ বি এই ধৰণৰ নাম নিদি বেলেগ নামো দিব পাৰিবা, যিকোনো নামেই দিব পৰা যায়। 2 নম্বৰ এইটো হৈছে 11.3 সেন্টিমিটাৰ। এই লাইন সেগমেন্টটো আঁকিবৰ কাৰণে আমি আৰম্ভ কৰিব লাগিব ইয়াৰ পৰা। আগতে কৈছোঁ তোমালোকে কিন্তু স্কেলৰ একদম লাষ্টৰ পৰা আৰম্ভ নকৰিবা, য'ৰ পৰা আমাৰ যোগবিলাক আৰম্ভ হৈছে এইখিনিৰ পৰা আৰম্ভ কৰিবা। মই ইয়াতে এটা বিন্দু দি লওঁ, তাৰপিছত ইয়াৰ পৰা 10 11.3, 11ৰ পিছত যে সৰু সৰু ভাগবিলাক আছে 1 2 3 এইখিনিলৈকে যাব, তাতে এটা বিন্দু দি লওঁ। এতিয়া এই আৰম্ভণি বিন্দু য'ত দিছিলোঁ তাৰ পৰা আমি যদি এনেকৈ 11.3 সেন্টিমিটাৰ য'ত হয় তাতে আঁকি দিওঁ, এই যোগটোৱে হ'ব 11.3 সেন্টিমিটাৰ। তোমালোকে আৰম্ভণিতে কিবা এটা নাম, মই এটা চি দিলোঁ, এইটো ডি দিলোঁ, আৰু চিৰ পৰা ডি যিটো লাইন সেগমেন্ট তাৰ যোগ হৈছে 11.3 সেন্টিমিটাৰ। 3 নম্বৰ 7.8 সেন্টিমিটাৰ। এই যোগটো কম্পাছৰ সহায়ত আঁকিম। তাৰ কাৰণে আমি প্ৰথমে এটা লাইন আঁকি ল'ব লাগিব, আৰু যেহেতু লাইন আমি দুইফালে এটা কাট চিন দিম দুইফালে। তাৰপিছত এটা আৰম্ভণি বিন্দু, এটা বিন্দু দিলোঁ য'ৰ পৰা আমি লাইনটো আঁকিম। ইয়াতে যিকোনো নাম দিব পৰা যায়, মই ইয়াতে ই বুলি দিলোঁ। তাৰপিছত ইফালে 7.8 সেন্টিমিটাৰ যিমান হ'ব তাতে বিন্দুটো দি পেলাই এফ বুলি লিখিম। যেহেতু কম্পাছ দি আঁকিম, আমি প্ৰথমে কম্পাছ দি 7.8 সেন্টিমিটাৰ যোগটো লৈ ল'ব লাগিব, আৰু এইটো আৰম্ভ কৰিব লাগিব ইয়াৰ পৰা। এতিয়া যোগটো ইয়াৰ পৰা আমি আৰম্ভ কৰিব লাগিব, আৰু এইটো যাব 7.8 এইটো 6 7, তাৰপিছত 0.8 চাই লোৱা
7 আৰু 8 ৰ মাজত সৰু সৰু পাৰ্ট আছে আমি তেনেকৈ 8টা পাৰ্ট ল'ব লাগিব 1 2 3 4 5 6 7 8 অৰ্থাৎ এইখিনিলৈকে আহিব আমি এনেকৈ ল'ব লাগিব 7.8 কম্পাছ দি এই যোগটো এই লাইনটোত আৰম্ভণি বিন্দু ইৰ পৰা যিমানলৈকে যায় আমি এনেকৈ চিন দিব লাগিব কম্পাছ দি দিয়া চিনটো আমি পয়েন্টটো ভালকৈ দি ইহেতে যেটো এফ ই বুলি লিখিছো ইয়াতে আমি এফ বুলি লিখিম অৰ্থাৎ ইৰ পৰা এফ এটো হৈছে 7.8 সেন্টিমিটার 149.4 সেন্টিমিটার এই যোগটো আমি ডাইরেক্ট স্কেল দিলাম সেই কারণে আমি আৰম্ভণিতে অৰ্থাৎ যোগটো জোৰ পৰা ল'ব লাগিব অৰ্থাৎ এইখিনিত তোমালোকে কিন্তু স্কেলৰ একদম শেষত নলবা ইয়াতে আমি এটা বিন্দু দি লওঁ তাৰ পিছত 9.4 সেন্টিমিটার এই যোগটো যাব 9 ৰ ওপৰত কিন্তু 10 তকৈ কম 9 তকৈ বেছি কিমান বেছি 0.4 9 আৰু 10 ৰ মাজত থাকিব তো 9 তকৈ বেছি আৰু 0.4 তোমালোকে চোৱা 9 আৰু 10 ৰ মাজত সৰু সৰু 10টা ভাগ আছে তাৰে প্ৰথম 4টা ল'ব লাগিব 1 2 3 4 অৰ্থাৎ এইখিনিলৈকে যাব তো ইয়াতে এটা বিন্দু দি ললো ইয়াৰ পিছত আমি এই বিন্দু দুটা সংযোগ কৰি দিম আৰু এটোৱে হ'ব 9.4 সেন্টিমিটার তাৰ পিছত আমি এটা নেম দিম যিকোনো নাম দিব পাৰা মই ইয়াতে m বুলি দিলো ইয়াতে n বুলি দিলো তো m ৰ পৰা n লৈকে 9.4 সেন্টিমিটার কোশ্চেন নাম্বার 2 ড্ৰ এ সার্কেল অফ দ্য ফলোইং রেডিয়াস ইয়াৰ অৰ্থ তলত দিয়া ৰেডিয়াস লৈ পেলাই সার্কেল বা বৃত্ত অঙ্কন কৰা অর্থাৎ এই প্রশ্নটোত 4টা কোশ্চেন দিয়া আছে তাতে রেডিয়াস বা ব্যাসাৰ্ধৰ যোগ দিয়া আছে সেই রেডিয়াস বা ব্যাসাৰ্ধ লৈ পেলাই আমি বৃত্ত অঙ্কন কৰিব লাগিব 1 নম্বৰ 3 সেন্টিমিটার অর্থাৎ 3 সেন্টিমিটার রেডিয়াস বা ব্যাসাৰ্ধ লৈ পেলাই বৃত্ত অঙ্কন কৰিব লাগিব বৃত্ত অঙ্কন কৰাৰ আগতে 3 সেন্টিমিটার যোগ আমি প্ৰথমে কম্পাস দি এনেকৈ লৈ লম আৰম্ভণিৰ পৰা এনেকৈ 3 সেন্টিমিটার লৈকে যিমান দোষ হ'ব এই যোগটো আমি কম্পাস দি ললো তাৰ পিছত এই যোগটো ইয়াতে কম্পাস দি এটা এনেকৈ প্ৰেছ কৰি এটা পয়েন্ট কৰিলো পেন্সিলটো এনেকৈ অলপ দবাই দিলো দুটা চিন পালো এই চিনটো আমি এই জয়েন কৰি লম এনেকৈ জয়েন কৰিলে আমি এই 3 সেন্টিমিটার দৈৰ্ঘ্যটো পাই যাম তাৰ পিছত এই যোগটো লৈ পেলাই আমি এটা এনেকৈ কম্পাসটো এনেকৈ পাতি লম তাৰ পিছত তোমালোকে কম্পাসটো এনেকৈ ধৰি পেলাই এনেকৈ ঘূৰাই দিবা চাৰিওফালে এনেকৈ ঘূৰাৰ পিছত আমি এটা সম্পূৰ্ণ বৃত্ত পাই যাম আৰু এই বৃত্ত বা সার্কেলটোৰ কেন্দ্ৰটোৰ এটা নাম দিম এটো হৈছে O এইটোৱে আঁকিবলগীয়া সার্কেল বা বৃত্ত 2 নম্বৰ 7 সেন্টিমিটার রেডিয়াস লৈ পেলাই আমি সার্কেল আঁকিব লাগিব ইয়াতেও আমি প্ৰথমে কম্পাস দি পেলাই 7 সেন্টিমিটার যোগ এনেকৈ লৈ লম লৈ পেলাই য'ত আঁকিম তাতে কম্পাস দি আৰু পেন্সিল দি 7 সেন্টিমিটার চিনটো দি লম এই চিনটো আমি এতিয়া স্কেল দি জয়েন কৰিম জয়েন কৰিলে পাম এইটো লাইন আমি 7 সেন্টিমিটার যোগ পালো এই 7 সেন্টিমিটার যোগ লৈ পেলাই আমি কম্পাসটো এটা জায়গাত পয়েন্ট কৰি পেলাই যদি আমি এনেকৈ কম্পাসটো ঘূৰাই দিওঁ তেতিয়াহ'লে আমি এই ধৰণৰ এটা বৃত্ত পাম এইটোৱে 7 সেন্টিমিটার রেডিয়াস বা ব্যাসাৰ্ধৰ বৃত্ত আমি কেন্দ্ৰটোৰ যিকোনো নাম এটা দিব পাৰো O বুলি দিলো 3 নম্বৰত আঁকিব লাগিব 6.7 সেন্টিমিটার রেডিয়াসৰ সার্কেল বা বৃত্ত ইয়াতেও আমি প্ৰথমে 6.7 সেন্টিমিটার দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড আঁকি লম 6.7 ইয়াৰ পৰা যাব চাই লোৱা এটো 6 এটো 7 তাৰ মাজত থাকিব আৰু 6 আৰু 7 ৰ ঠিক মাজত আছে 6.5 তাৰ ওপৰত আৰু সৰু দুটা ভাগ যাব অৰ্থাৎ এইখিনিলৈকে যাব যোগটো আমি কম্পাস দি লম কম্পাস দি ললে এনেকৈ 6.7 যোগ হ'ব এইখিনি এইটো আমি বহিত এনেকৈ দুটা চিন দি লওঁ এইটো হৈছে চিন তাৰ পিছত আমি দুটা সংযোগ কৰিম সংযোগ কৰিলে পাম এনে ধৰণৰ এটা ৰেখাখণ্ড তাৰ পিছত 6.7 সেন্টিমিটার এই যোগ লৈ পেলাই কম্পাসটো আমি বহিত এটা জায়গাত প্লেস কৰিম
প্লেস কৰাৰ পিছত যদি কম্পাছটো আমি এনেকৈ ঘূৰাই দিওঁ তেতিয়াহ'লে আমি এটা বৃত্ত পাম। এই বৃত্ত বা সাৰ্কেলটো হৈছে আঁকিবলগীয়া বৃত্ত যাৰ কেন্দ্ৰটোৰ নাম দিলোঁ O। 4 নম্বৰ 3.4 সেন্টিমিটাৰ এইটো ৰেডিয়াছ লৈ পেলাই এটা সাৰ্কেল আঁকিব লাগিব। আমি প্ৰথমে 3.4 সেন্টিমিটাৰৰ এটা লাইন সেগমেন্ট আঁকিলোঁ। অৰ্থাৎ কম্পাছ দি যদি আমি 3.4 সেন্টিমিটাৰ লওঁ এইটো হ'ব 3 ৰ পিছত আৰু 4 4 পাৰ্ট ইমান মান হ'ব। এই যোগটো আমি ইয়াতে দিলোঁ, চিন দিলোঁ, তাৰপিছত ৰেখাখণ্ডটো আঁকি ল'ম। এইটো যদি আমি জয়েন কৰোঁ এনেধৰণৰ এটা লাইন সেগমেন্ট পাম 3.4 সেন্টিমিটাৰ। এতিয়া 3.4 সেন্টিমিটাৰ এই যোগটো লৈ পেলাই কম্পাছটো বহীত প্লেস কৰি পয়েন্ট কৰি এটা জায়গাত প্লেস কৰি আমি যদি কম্পাছটো এনেকৈ ঘূৰাই দিওঁ তেতিয়াহ'লে আমি পাম এনেধৰণৰ এটা বৃত্ত। আৰু এই বৃত্তটোই হৈছে 3.4 সেন্টিমিটাৰ ৰেডিয়াছৰ বৃত্ত। আমি সেন্টাৰটোৰ নাম O বুলি দিলোঁ। কোৱেশ্চন নম্বৰ 3, ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ 6 সেন্টিমিটাৰ। ইয়াৰ অৰ্থ 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট বা ৰেখাখণ্ড অংকন কৰা। টেক এ পইণ্ট C এট এ ডিষ্টেন্স 3.5 সেন্টিমিটাৰ ফ্ৰম A। এটা পইণ্ট C লোৱা যিটো বিন্দু এৰ পৰা 3.5 সেন্টিমিটাৰ দূৰত হ'ব। নাও কনষ্ট্ৰাক্ট এ পাৰপেণ্ডিকুলাৰ টু AB এট C। এতিয়া এটা পাৰপেণ্ডিকুলাৰ বা লম্ব অংকন কৰা যিটো ABৰ সাপেক্ষে C বিন্দুৰ ওপৰত হ'ব। এই প্ৰশ্নটোৰ সমাধান কৰাৰ পিছত মই আকৌ বৰ্ণনা কৰিম, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ 6 সেন্টিমিটাৰ। অৰ্থাৎ 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট বা ৰেখাখণ্ড প্ৰথমে অংকন কৰিব লাগিব। 6 সেন্টিমিটাৰ ষ্টাৰ্টিঙৰ পৰা 6 লৈকে হ'ব। তো আমি প্ৰথমে এটা 6 সেন্টিমিটাৰ লাইন সেন্টিমিটাৰ এনেদৰে অংকন কৰিলোঁ। কোৱেশ্চনত দিয়া আছে লাইন সেগমেন্টৰ নাম AB হ'ব, গতিকে ইয়াতে A আৰু ইয়াতে B বুলি লিখিলোঁ। তাৰপিছত কৈছে টেক এ পইণ্ট C এট এ ডিষ্টেন্স 3.5 সেন্টিমিটাৰ ফ্ৰম A। অৰ্থাৎ এৰ পৰা 3.5 সেন্টিমিটাৰ দূৰত এটা বিন্দু হ'ব যাৰ নাম হ'ব C। এর পৰা 3.5 সেন্টিমিটাৰ দূৰত বিন্দুটো হ'ব ইয়াতে আৰু এই বিন্দুটোৰ নাম হ'ব C। কোৱেশ্চনত কোৱা মতে এর পৰা 3.5 সেন্টিমিটাৰ দূৰত এটা বিন্দু C আঁকিলোঁ। তাৰপিছত কৈছে নাও কনষ্ট্ৰাক্ট এ পাৰপেণ্ডিকুলাৰ টু AB এট C। তাৰপিছত এই C বিন্দুৰ ওপৰত ABৰ লগত এটা পাৰপেণ্ডিকুলাৰ আঁকিব লাগিব, অৰ্থাৎ লাইনটো এনেধৰণৰ হ'ব। আমি AB লাইন সাপেক্ষে C বিন্দুৰ ওপৰত পাৰপেণ্ডিকুলাৰ বা লম্ব আঁকিব লাগিব। তাৰ কাৰণে কম্পাছটো Cত কেন্দ্ৰ কৰিবা আৰু এটা ব্যাসাৰ্ধ ল'বা। ব্যাসাৰ্ধটো এই লাইনটোৰ ভিতৰতে থাকিব, যেনেকৈ মই ইমান ল'লোঁ, তোমালোকে ইয়াতকৈ কম ল'ব পাৰা বা বেছি ল'ব পাৰা, কিন্তু এই লাইনটোতকৈ বেছি দীঘল ল'ব নালাগে। এনেকুৱা এটা ৰেডিয়াছ বা লৈ পেলাই এটা আৰ্ক ড্ৰ কৰিব লাগিব, যিটো আৰ্ক এই লাইনটোক পাৰ কৰি যাব, ইফালেও পাৰ কৰিব সিফালেও পাৰ কৰিব। তাৰপিছত তোমালোকে চাই লোৱা এই যে আৰ্কটো ড্ৰ কৰিলোঁ, এই আৰ্কটোৱে এই ৰেখাখণ্ডটোক দুটা বিন্দুত কাটিছে, এইটো এটা বিন্দু এইটো এটা বিন্দু, অৰ্থাৎ ইয়াতে আৰু ইয়াতে। এতিয়া এই দুটা বিন্দুত আমি কম্পাছটো পাতিব লাগিব। পাতি পেলাই কম্পাছটোৰ ৰেডিয়াছটো অলপ বঢ়াই দিওঁ, এনেকৈ বঢ়াই দিলোঁ। বঢ়োৱাৰ কোনো নিৰ্দিষ্ট যোগ নাই, তোমালোকে সুবিধা মতো বঢ়াই দিবা। তাৰপিছত এই ৰেডিয়াছ লৈ পেলাই এনেকৈ এটা আৰ্ক বা বৃত্তচাপ আঁকিলোঁ। তাৰপিছত যিটো ৰেডিয়াছ ল'লোঁ এইটো পৰিৱৰ্তন নকৰাকৈ আকৌ ইয়াতে কেন্দ্ৰ কৰিবা, একে যোগ থাকিব। এই এনেকৈ আৰু এটা আৰ্ক অংকন কৰিবা। এতিয়া আগৰ আৰ্ক আৰু এতিয়াৰ আৰ্ক বা বৃত্তচাপ দুটাই ইয়াতে কটাকটি কৰিছে, তাৰ এটা নাম মই D বুলি দি দিলোঁ। তাৰপিছত স্কেল লৈ পেলাই এই C বিন্দু আৰু এই বৃত্তচাপ দুটা য'ত কটাকটি কৰিছে তাতে সংযোগ কৰিব লাগিব। এনেকৈ সংযোগ কৰিলে আমি যে লাইনটো পাম সেই লাইনটোৱে ABৰ লগত লম্বভাৱে আছে। আমি যিটো লাইন আঁকিলোঁ ডিৰ পৰা C লৈ, এই লাইনটোৰ নাম লাইন সেগমেন্টৰ নাম CD বা DC, এইটো ABৰ ওপৰত লম্ব। তাৰপিছত লিখিম দেয়াৰ ফৰ DC এনেকৈ লম্ব চিন দিবা AB, অৰ্থাৎ DC ABৰ ওপৰত লম্ব
আৰু এইটো চি বিন্দুৰ ওপৰত লম্ব তোমালোকে আকৌ চোৱা কোৱেশ্চনটোত কোৱা আছে ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ 6 সেন্টিমিটাৰ আমি 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট আঁকিলো টেক এ পয়েন্ট সি এটা সি বিন্দু লোৱা যেটো এর পৰা 3.5 সেন্টিমিটার ডিসটেন্সত থাকিব এর পৰা 3.5 সেন্টিমিটার ডিসটেন্সত এটা বিন্দু সি ললো নাও কনস্ট্রাক্ট এ পারপেন্ডিকুলার টু এবি এট সি তাৰ পিছত এবি সাপেক্ষে সিৰ ওপৰত এটা পারপেন্ডিকুলার আঁকিব লাগিব আৰু এই পারপেন্ডিকুলার বা লম্ব আঁকাৰ নিয়মটো হৈছে সি কেন্দ্ৰ কৰি এটা ব্যাসাৰ্ধৰে এনেকৈ এটা বৃত্তচাপ আঁকিব লাগিব এই বৃত্তচাপটোৱে এই লাইনটোত য'ত য'ত কাটিব তাক কেন্দ্ৰ কৰি পেলাই আৰু দুটা বৃত্তচাপ আঁকিবা এটা হৈছে এক কেন্দ্ৰ কৰি এনেকৈ আৰু এটা হৈছে এক কেন্দ্ৰ কৰি এনেকৈ সেই বৃত্তচাপ দুটা য'ত কাটিব তাৰ এটা নাম দিবা আৰু সেই বিন্দুটোৰ লগত সি সংযোগ কৰিব লাগিব তো আমি সিৰ লগত সংযোগ কৰিলে যি পাম ডিসি সেইটো এবিৰ ওপৰত লম্বভাৱে থাকে অৰ্থাৎ ইয়াতে 90 ডিগ্ৰী এংগেল ফৰ্ম কৰে তোমালোকে ইচ্ছা কৰিলে ইয়াতে আৰু ইয়াতেও নেম দিব পাৰা যিকোনো নেম মই ইয়াতে পি ইয়াতে কিউ নেম দি দিলো নেম নিদিলেও পাৰো নাই কোৱেশ্চন নম্বৰ 4 ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ 8 সেন্টিমিটাৰ ইয়াৰ অৰ্থ 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট বা ৰেখাখণ্ড অঙ্কন কৰা টেক এনি পয়েন্ট নট অন দা লাইন সেগমেন্ট আৰু লাইন সেগমেন্টত নহয় এনেকুৱা এটা পয়েন্ট ল অৰ্থাৎ লাইন সেগমেন্টৰ ওপৰত বা তলত ল'ব লাগিব কনস্ট্রাক্ট এ পারপেন্ডিকুলার টু দা লাইন সেগমেন্ট ফ্রম দিস এক্সটার্নাল পয়েন্ট আৰু এটা পারপেন্ডিকুলার বা লম্ব অঙ্কন কৰা লাইন সেগমেন্ট বা ৰেখাখণ্ডলৈ যেটো লম্ব হ'ব সেই এক্সটার্নাল বা বহিবিন্দুৰ পৰা এতিয়া আমি কোৱেশ্চন অনুসৰি স্টেপ বাই স্টেপ আমি এটো অঙ্কন কৰিম ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ 8 সেন্টিমিটার অর্থাৎ 8 সেন্টিমিটার এটা লাইন সেগমেন্ট আঁকিব লাগিব আমি প্ৰথমে স্কেল দি স্টার্টিংৰ পৰা 8 লৈকে এটা লাইন সেগমেন্ট অঙ্কন কৰিলো এটো হ'ব এনেকুৱা এটা লাইন সেগমেন্ট আৰু লাইন সেগমেন্টৰ যিকোনো নাম দিব পাৰি গতিকে মই এ আৰু বি বুলি দিলো এ বি এটা লাইন সেগমেন্ট তাৰ পিছত কৈছে টেক এনি পয়েন্ট নট অন দা লাইন সেগমেন্ট কৈছে লাইন সেগমেন্টত নহয় এনেকুৱা এটা পয়েন্ট লোৱা সেই পয়েন্ট বা বিন্দুটো লাইন সেগমেন্ট নহলে ক'ত হ'ব হয় ওপৰত হ'ব নাইবা তলত হ'ব আমি ওপৰতো ল'ব পাৰি তলতো ল'ব পাৰি মই বিন্দুটো ইয়াতে দি দিলো আৰু তাৰ নেম মই দি দিলো পি তাৰ পিছত কৈছে কনস্ট্রাক্ট এ পারপেন্ডিকুলার টু দা লাইন সেগমেন্ট ফ্রম দিস এক্সটার্নাল পয়েন্ট এইটো এটা এক্সটার্নাল পয়েন্ট হয় এক্সটার্নাল মানে বহিবিন্দু যেহেতু পয়েন্ট বা বিন্দুটো লাইনটোৰ ওপৰত নাই বাহিৰত আছে এই কাৰণে এইটো এক্সটার্নাল পয়েন্ট এতিয়া এই এক্সটার্নাল পয়েন্টৰ পৰা এই লাইন সেগমেন্টৰ ওপৰত এটা পারপেন্ডিকুলার আঁকিব লাগিব যেটো লাইন এনেকুৱা হ'ব এইটো কেনেকৈ আঁকা হ'ব তোমালোকে এতিয়া স্টেপ বিলাক চাই লোৱা এতিয়া আমি এই যে এক্সটার্নাল পয়েন্টটো আছে পি তাক কেন্দ্ৰ কৰি পেলাই অৰ্থাৎ কম্পাসটো প্লেস কৰি পেলাই এটা ৰেডিয়াস ল'ব লাগিব মই ইমান ললো ৰেডিয়াসটো তোমালোকে প্ৰয়োজন অনুসৰি ল'বা যিকোনো ৰেডিয়াস ল'ব পাৰি মই ইমান মান ললো যাতে এই ৰেডিয়াসটো দি মই এটা আৰ্ক ড্ৰ কৰিলে সেই আৰ্কটোৱে এই লাইনটোত যাতে দুবাৰ কাটিব পাৰে তেনেকৈ যোগটো লৈছো মই যেটো লাইন সেগমেন্ট লৈছো এটা লাইন সেগমেন্ট লৈ পেলাই এটা আৰ্ক ড্ৰ কৰিম বা বৃত্তচাপটো এনেকৈ যাব তোমালোকে চাই লোৱা এই বৃত্তচাপটোৱে এবি লাইন সেগমেন্টক দুটা ঠাইত ইন্টাৰসেক্ট কৰিছে তাৰ মই নাম এটা দি দিও এটো দি দিলো সি এটো ডি তাৰ পিছত এই সি আৰু ডিক কেন্দ্ৰ কৰি পেলাই বা সেন্টাৰ কৰি পেলাই আৰু দুটা আৰ্ক ড্ৰ কৰিম এই আৰ্কটো কিমান হ'ব ইয়াৰ যেটো আধা হ'ব ইমান তাতকৈ বেছি অলপ যোগটো লৈ লম ৰেডিয়াসটো আমি এই আধাতকৈ বেছি ললো এতিয়া এই ৰেডিয়াসটো লৈ পেলাই মই এনেকৈ এটা আৰ্ক আঁকিলো এই ৰেডিয়াসটো চেঞ্জ নকৰাকৈ আমি এতিয়া সি কেন্দ্ৰ কৰি আৰু এটা আৰ্ক অঙ্কন কৰিলো এই দুটা আৰ্ক য'ত কাটিছে তাৰ নাম এটা দি দিলো ই এতিয়া পি বিন্দু আৰু এই কটকটি কৰা বিন্দু ই জয়েন কৰিব লাগিব যদি আমি এই পি বিন্দু আৰু ইউ বিন্দু জয়েন কৰো এটা লাইন সেগমেন্ট পাম লাইন সেগমেন্টটো এনেকুৱা হ'ব এই লাইন সেগমেন্টটোৱে চাই লোৱা এবিৰ লগত 90 ডিগ্ৰী কৰি আছে এই পিই এবিৰ লগত 90 ডিগ্ৰী কৰি আছে এই লাইন সেগমেন্টটো পিৰ পৰা তললৈ নামিছে
কিন্তু এবিৰ লগত 90 ডিগ্ৰী কোণ কৰি আছে। পিই এবিৰ লগত পাৰপেণ্ডিকুলাৰ বা লম্বভাৱে আছে। আমি লাষ্টত এনেকৈ লিখিব পাৰি দেয়াৰফৰ পিই পাৰপেণ্ডিকুলাৰ চিন এইটো কাৰ লগত পাৰপেণ্ডিকুলাৰ এবিৰ লগত। এই প্ৰশ্নটো মই আকৌ এবাৰ আলোচনা কৰি লৈছোঁ। এটা কৈছে ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ 8 সেন্টিমিটার। প্রথমে আমি এটা 8 সেন্টিমিটার লেংথর এটা লাইন সেগমেন্ট আঁকিছোঁ, তার নাম এবি বুলি দিছোঁ। টেক এনি পয়েন্ট নট অন দ্য লাইন সেগমেন্ট। যিকোনো এটা পয়েন্ট লোৱা যিটো এই লাইন সেগমেন্টৰ ওপৰত নাই, অৰ্থাৎ বাহিৰত আছে, হয় ওপৰৰ ফালে নাইবা তলৰ ফালে। মই ইয়াতে এটা দিলোঁ, তোমালোকে যিকোনো ঠাইত দিব পাৰা, আৰু তাৰ এটা নাম পি বুলি দিয়া হৈছে। কনষ্ট্ৰাক্ট এ পাৰপেণ্ডিকুলাৰ টু দ্য লাইন সেগমেন্ট ফ্ৰম দিছ এক্সটাৰ্নেল পয়েন্ট। যেহেতু এই বিন্দুটো এবিৰ বাহিৰত আছে, সেইটো এক্সটাৰ্নেল পয়েন্ট, আৰু ইয়াতে কৈছে সেই এক্সটাৰ্নেল পয়েন্টৰ পৰা এবি লৈ এটা পাৰপেণ্ডিকুলাৰ আঁকা। আৰু তোমালোকে মনত ৰাখিবা পাৰপেণ্ডিকুলাৰ সদায় সেই লাইনটোৰ লগত 90 ডিগ্ৰী কোণ কৰিব। এই কোণটো 90 ডিগ্ৰী হ'ব, এইটোও 90 ডিগ্ৰী, চাৰিওফালে 90 ডিগ্ৰী। এইটো কেনেকৈ কৰা হ'ব? প্ৰথমে এই পিক চেণ্টাৰ কৰি পেলাই যিকোনো ৰেডিয়াছ লৈ পেলাই এনেকৈ এটা আৰ্ক ড্ৰ কৰিব লাগিব, যিটো আৰ্কে এই লাইন সেগমেন্টক দুটা বিন্দুত কাটিব, তাৰে কিবা এটা নাম দি দিলে হ'ব। তাৰপিছত এই যি দুটা বিন্দুত কাটিছে তাক কম্পাছটো আমি পাতিব লাগিব। কিন্তু ৰেডিয়াছ কি ল'ম? এই যে লাইনটো আছে তাৰ আধাতকৈ বেছি, তো আধা হৈছে এইখিনি, তাতকৈ বেছি যিকোনো জোখ লৈ পেলাই আমি প্ৰথমে ইয়াক কেন্দ্ৰ কৰি এটা আৰ্ক আঁকিলোঁ, একে জোখ লৈ পেলাই চিক কেন্দ্ৰ কৰি আৰু এটা আৰ্ক। দুটা আৰ্ক বা বৃত্তচাপে য'ত কাটিল তাৰ কিবা এটা নাম দিলোঁ ই। এই ওপৰত যে পি বিন্দুটো আছে তাৰ লগত ই জইন কৰা হ'ল। এই পি লাইন সেগমেন্টে হৈছে এবিৰ লগত লম্বভাৱে অংকন কৰা লাইন সেগমেন্ট বা লম্বভাৱে থকা লাইন সেগমেন্ট। লাষ্টত তোমালোকে লিখি দিবা এতেকে পি পাৰপেণ্ডিকুলাৰ টু এবি। মাই ডিয়াৰ ষ্টুডেণ্টছ, ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ।